প্ৰথমে সদায় ব্ৰা কাটটো চিলাব লাগিব। চিলোৱাৰ আগতে সদায় এনেদৰে মিলাই ল'ব। যিটো ৰাউণ্ড শ্বেপ দেখিছে যে সেই ৰাউণ্ড শ্বেপটো এনেদৰে মুখামুখিকৈ ৰাখিব। আৰু যদি আপোনালোকে ছেকেণ্ড পাৰ্টটো মিলাব নোৱাৰে তেনেহ'লে কি কৰিব চাওক, সমানকৈ জাপি ল'ব। দেখিছেনে? এনেদৰে জাপি ল'ব আৰু যিটো ঠেক ছাইড দেখিব সেই ঠেক ছাইডটো ব্লাউজটোৰ হুকপটিৰ ছাইডৰ ফালে দি ল'ব। দেখিছেনে? এইটো ঠেক ছাইড হয় আৰু চাওক ঠেক ছাইডটো মই হুকপটিৰ ছাইডৰ ফালে এনেকৈ ৰাখি লৈছোঁ। বুজি পালেনে বাৰু আপোনালোকে? এতিয়া চাওক ব্ৰা কাটটো মই কেনেকৈ চিলাম। নতুনকৈ শিকাসকলৰ বহুতে চিলনিবিলাক বেকা হয় বুলি মোক কমেণ্ট আৰু মেছেজ কৰিছে। যদি আপোনালোকৰ তেনেধৰণৰ অসুবিধা হৈছে তেনেহ'লে চাওক এনেকৈ চিন এটা দি ল'ব। দেখিছেনে? ছেকেণ্ড পাৰ্টটোত মই দুয়োটা পিছতে সমান জোখত চিন এটা দি ল'লোঁ আৰু এই চিনটো পোনোতে ব্ৰা কাটটো এতিয়া চিলাই দিম। চিলাবৰ কাৰণে চাওক সমান জোখৰ দুয়োটা পিচ এনেদৰে মই মিলাই লৈছোঁ। দেখিছেনে? এনেদৰে মিলাই লোৱাৰ পাছত ছেকেণ্ড পাৰ্টটোত যে মই চিনটো দিছিলোঁ এই চিনটোৰ পুনৰ পৰা ব্ৰা কাটটো চিলাই দিছোঁ। ব্ৰা কাটটো চিলাই ল'লোঁ। এতিয়া এইটো পিছো চিলাই দেখুৱাম। চাওক দুয়োটা পিচ সমান জোখত এনেদৰে মিলাই লৈ চিনটো যে দিছিলোঁ চিনটোৰ পোনত ব্ৰা কাটটো চিলাই দিছোঁ। আপোনালোকে যদি একেবাৰে নতুনকৈ ব্লাউজ কাটিং শিকি আছে বা শিকিব বিচাৰিছে তেনেহ'লে ভিডিঅ'টো ভালদৰে চাব আৰু সকলোখিনি কথা ভালদৰে বুজি পাব। সূতাখিনি ওলাই নাযাবৰ কাৰণে চাওক চিলনিটোৰ ছাইডত মই আকৌ এবাৰ চিলাই দিছোঁ। দেখিছেনে? দুয়োটা পিচ মই এনেদৰে চিলাই ল'লোঁ। এতিয়া মাজৰ অংশটো চিলাব লাগিব। মাজৰ অংশটো চিলাবৰ কাৰণে চাওক এনেদৰে ব্ৰা কাটটো জাপি ল'ব। দেখিছেনে? চিলনি দুটা সমান জোখত এনেদৰে মিলাই লৈ মাজৰ অংশটো সমান জোখত উলিয়াই লৈছোঁ। এনেদৰে মাজৰ অংশটো উলিয়াই লোৱাৰ পাছত চাওক কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। এই চিলনিটো ব্ৰা কাটৰ যে মাজৰ চিলনিটো দেখিছে সেই চিলনিটো ওচৰলৈকে চিলাই নিদিব। দেখিছেনে? মই অকণমান ওপৰলৈকেহে চিলনিটো চিলাইছোঁ। যদি একেবাৰে চিলনিটোলৈকে চিলাই দিয়ে ব্ৰা কাটটো দেখিবলৈ বেয়া হয়। এইটো চিলাই হৈ গ'ল। আকৌ এইটো চিলাই দেখুৱাম চাব। দেখিছেনে? চিলনি দুটা মই সমান জোখত এনেদৰে মিলাই লৈছোঁ। আপোনালোকে যদি চিলনি দুটা নিমিলাই কাপোৰখন সমান জোখত মিলাই লয় তেতিয়া কিন্তু চিলনিটো একেবাৰে সোঁমাজত নপৰিব। সেইকাৰণে সদায় চিলনি দুটা মিলাইহে ব্ৰা কাটটোৰ মাজৰ অংশটো চিলাই দিব। আৰু চাওক ব্ৰা কাট দুটা চিলাই মোৰ হৈ গ'ল আৰু দেখিছেনে ব্ৰা কাটৰ চিলনি দুটা একেবাৰে সমান জোখত ধুনীয়াকৈ মিলি গৈছে। ব্ৰা কাটটো চিলাই ল'লোঁ। এতিয়া চাওক ব্ৰা কাটটো এই ছাইড পাৰ্টটোৰ লগত চিলাব লাগিব। চিলোৱাৰ আগতে দেখিছেনে এনেদৰে মই মিলাই চাই লৈছোঁ চিধা ছাইডটো। আৰু এতিয়া চাওক ব্ৰা কাটটো আৰু ছাইড পাৰ্টটোৰ চিধা ভাগটো মিলাই দেখিছেনে? মানে দুয়োটা কোণ সমান জোখত মিলাই ব্ৰা কাটটো ছাইড পাৰ্টটোৰ সৈতে চিলাই দিছোঁ। ব্ৰা কাটটো ছাইড পাৰ্টটোৰ লগত চিলাই হোৱাৰ পাছত চিলনিটোৰ বাহিৰৰ ফালে যিখিনি কাপোৰ বাঢ়ি আছিলে কাপোৰখিনি অকণমান মই কাটি লৈছোঁ। এনেকৈ যদি কাটি লোৱা হয় কাপোৰখনৰ ভাঁজটো দিবলৈ ভাল হয় আৰু খুব ধুনীয়াকৈ ভাঁজটো বহে। দেখিছেনে? ব্ৰা কাটটো মই ছাইড পাৰ্টটোৰ লগত চিলাই ল'লোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ ওপৰ ভাগলৈ চিলনি এটা মই চিলাই দিম। ব্ৰা কাটটোত নহয় ছাইড পাৰ্টটোৰ একেবাৰে কিনাৰে কিনাৰে চিলাইছোঁ। দেখিছেনে? বহুতে ব্ৰা কাটটোৰ ওপৰতে চিলনিটো চিলাই দিছে। তেনেকৈ চিলালে ভাল নহ'ব। সদায় আপোনালোকে ছাইড পাৰ্টটোৰ একেবাৰে কিনাৰে কিনাৰে চিলাব যদি ওপৰ ভাগলৈ চিলনিটো চিলাওঁ বুলি ভাবে। এইটো চিলনি নিচিলালেও কোনো কথা নাই, কিন্তু কিছুমান কাষ্টমাৰে চিলাবলৈ কয় কাৰণে মই চিলাই দিওঁ। দেখিছেনে? একেবাৰে কিনাৰে কিনাৰে মই চিলনিটো চিলাই দিছোঁ। এটা ভাগ চিলাই ল'লোঁ। এইটো ভাগো চিলাই দেখুৱাম চাব। চাওক ব্ৰা কাটৰ কোণটো ছাইড পাৰ্টটোৰ কোণটোৰ সৈতে সমান জোখত এনেদৰে মিলাই লৈ ব্ৰা কাটটো ছাইড পাৰ্টটোৰ সৈতে চিলাই দিছোঁ। বুজি নোপোৱাসকলে ভিডিঅ'টো আকৌ এবাৰ ভালদৰে চাব। আপোনালোকে বুজি পাবৰ কাৰণে আকৌ এবাৰ মই চিলাই দেখুৱাইছোঁ। চিলনিবিলাক আপোনালোকে বহুত বেছি ভিতৰৰ ফালে সুমুৱাই চিলাই নিদিব।
দেখিছেনে ব্ৰা কাটটো মই ছাইড পাৰ্টটোৰ লগত চিলাই ল'লোঁ। এতিয়া চাওক চিলনিটোৰ বাহিৰৰ ফালে বাঢ়ি থকা কাপোৰখিনি অকণমান মই কাটি লৈছোঁ যাতে কাপোৰখনৰ ভাঁজটো ধুনীয়াকৈ দিব পাৰোঁ। চিলনিটোৰ বাহিৰৰ ফালে বাঢ়ি থকা কাপোৰখিনি কাটি লোৱাৰ পাছত চাওক ব্লাউজটোৰ দেখিছেনে সন্মুখৰ ভাগলৈ ছাইড পাৰ্টটোৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। বহুতেই এই চিলনিটো ব্ৰা কাটটোৰ ওপৰতে চিলাই দিছে। ব্ৰা কাটটোৰ ওপৰত আপোনালোকে এই চিলনিটো নিচিলাব, সদায় ছাইড পাৰ্টটোৰ ওপৰত একেবাৰে কিনাৰে কিনাৰে চিলাই দিব। দুয়োটা পিচ চিলাই ল'লোঁ। চিলাই হোৱাৰ পাছত চাওক দুয়োটা পিচ মই সমান জোখত এনেদৰে মিলাই ল'লোঁ। কিছুমানৰ যে ব্লাউজটো খহি যায় বুলি কয়, খহি যোৱাৰ আচলতে কাৰণ কেইবাটাও থাকে। তাৰে এটা কাৰণ দেখাইছোঁ চাব। ব্লাউজটো যদি আপোনালোকে আগাগুৰিয়াকৈ চিলাই মানে কান্ধটো যদি সমানকৈ নলয় তেতিয়াও ব্লাউজটো খহি যায়। চাওক এই দুয়োটা পিচ চিলাই হোৱাৰ পাছত আপোনালোকে সদায় কান্ধটো এনেদৰে মিলাই ল'ব। যদি আগাগুৰিয়া হৈ থকা দেখে সমান জোখত মিলাই কাটি ল'ব। দেখিছেনে মই দুয়োটা পিচ সমান জোখত এনেদৰে মিলাই ল'লোঁ। এতিয়া চাওক মই বেল্টৰ পিচটো চিলাব লাগিব। বেল্টৰ পিচটো চিলাবৰ কাৰণেও চাওক মই এই দুয়োটা পিচ সমান জোখত এনেদৰে মিলাই লৈ দেখিছেনে চিলনিটোৰ জোখত চিন এটা দি লৈছোঁ যাতে সমান জোখত মই দুয়োটা পিছতে বেল্টৰ পিচটো চিলাব পাৰোঁ। আৰু এইফালেও চাওক ব্ৰা কাটৰ এই চিলনি দুটা সমান জোখত এনেদৰে মিলাই লৈ দেখিছেনে চিলনিটোৰ জোখত ইয়াতে মই অকণমান কাটি লৈছোঁ। দেখিছেনে বেল্টৰ পিচটো যাতে মই দুয়োটা পিছত সমান জোখত চিলাব পাৰোঁ সেইকাৰণে দুয়োটা পিচ সমান জোখত মিলাই মই চিন এটা দি লৈছোঁ। এতিয়া চাওক বেল্টৰ পিচটো কেনেকৈ চিলাম। বেল্টৰ যে অকণমান দকৈ কটা নিচিনা দেখিছে এই কটা অংশটো সদায় সুপতিৰ ছাইডৰ ফালে হ'ব। চাওক দুয়োটা পিচ চিধা ছাইডটো এনেদৰে মই মিলাই লৈছোঁ আৰু পোনকৈ কাপোৰখন মিলাই লৈছোঁ। দেখিছেনে এনেদৰে পোনকৈ মিলাই ল'লোঁ। আৰু চাওক বেল্টৰ কোণটোৰ লগত আপোনালোকে কাপোৰখন এনেদৰে মিলাই নিচিলাব। দেখিছেনে কাপোৰখন পোনাই দিওঁতে যেনেদৰে থাকে ঠিক তেনেদৰে কাপোৰখন আপোনালোকে চিলাই দিব। ব্ৰা কাটৰ মাজৰ অংশটো চিলাওঁতে যে কাপোৰখন বাঢ়ি আছিলে এই কাপোৰখন চাওক গাৰ ছাইডৰ ফালে এনেকৈ মুটুকাই লৈ চিলাই দিছোঁ। বেল্টৰ পিচটো চিলাই ল'লোঁ। এতিয়া চাওক ওপৰ ভাগলৈ দেখিছেনে বেল্টৰ একেবাৰে কিনাৰে কিনাৰে চিলাব লাগিব। চিলোৱাৰ আগতে মই ভাঁজটো ধুনীয়াকৈ মিলাই লৈছোঁ। এতিয়া চাওক বেল্টৰ ওপৰত একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। আকৌ চাওক মাজতে অকণমান গেপ ৰাখি কিনাৰত চিলাই দিছোঁ। বেল্টৰ পিচটো চিলাই ল'লোঁ। আপোনালোকে বুজি পাবৰ কাৰণে আকৌ এবাৰ চিলাই দেখুৱাইছোঁ চাব। চাওক দুয়োটা পিচ এনেদৰে মিলাই ল'ব। দেখিছেনে দুয়োটা পিচৰ চিধা ছাইডটো এনেদৰে মিলাই ল'ব। আৰু চাওক এই কোণ দুটা মিলাই কেতিয়াও নিচিলাব। কাপোৰখন পোনাওতে যেনেদৰে থাকে ঠিক তেনেদৰেই আপোনালোকে বেল্টৰ পিচটো চিলাই দিব। আকৌ চাওক বেল্টৰ ওপৰ ভাগলৈ দেখিছেনে বেল্টৰ কিনাৰে কিনাৰে চিলাই দিছোঁ। বেল্টৰ পিচ দুটা চিলাই ল'লোঁ। এতিয়া হুকপতিৰ ছাইড দুটা চিলাব লাগিব। প্ৰথমে মই হুক লগোৱা ছাইডটো চিলাই ল'ম আৰু হুক লগোৱা ছাইডটো চিলাবৰ কাৰণে চাওক লাইনিং কাপোৰটো মই ব্যৱহাৰ কৰিছোঁ আৰু কাপোৰখন মই চাওক 1.5 ইঞ্চিতকৈ অকণমান বহলকৈ কাটি লৈছোঁ। এতিয়া চাওক কাপোৰখন মই সমান জোখত এনেদৰে জাপি লৈছোঁ। দেখিছেনে কাপোৰখন এনেদৰে দুজাপ কৰি লৈ চাওক ব্লাউজটোৰ চিধা ছাইডৰ ফালে দি কিনাৰে কিনাৰে চিলাই দিছোঁ। বহুত বেছি ভিতৰৰ ফালে চিলনিবিলাক সোমোৱাই চিলাই নিদিব। চাওক মই কিমানটো জোখত চিলাইছোঁ। ইমানটো জোখত চিলালে আপোনালোকে হুকপতিটো ধুনীয়াকৈ লগাব পাৰিব।
হুকপটিৰ কাপোৰখন চিলাই ল'লোঁ। এতিয়া চাওক ব্লাউজটোৰ ভিতৰৰ ফাললৈ দেখিছেনে? চিলনিটোৰ ছাইডৰ ফালে আকৌ এবাৰ মই চিলাই দিছোঁ। এই ছাইডটো চিলাই হোৱাৰ পাছত এতিয়া চাওক কাপোৰখন ধুনীয়াকৈ ভাঁজ কৰি লৈ কাপোৰখনৰ একেবাৰে কিনাৰে কিনাৰে আকৌ চিলাই দিছোঁ। দেখিছেনে? হুকপটিটো চিলাই ল'লোঁ আৰু চাওক হুকপটিৰ এই যে বাঢ়ি আছে কাপোৰকণ মই ডিঙিৰ চেপটোৰ সৈতে মিলাই সমান জোখত কাটি ল'লোঁ। আৰু এতিয়া হুকৰ যে ৰছীকেইডাল লগোৱা থাকে সেই ছাইডটো চিলাব লাগিব। হুকৰ ৰছী লগোৱা ছাইডটো চিলাবৰ কাৰণে চাওক কাপোৰখন মই 4 ইঞ্চি জোখত বহলকৈ কাটি ল'লোঁ। এতিয়া চাওক কাপোৰখন ব্লাউজটো চিধা ছাইডৰ ফালে এনেদৰে ৰাখি লৈ দেখিছেনে? ব্লাউজটোৰ ভিতৰৰ ফাললৈ চিলনিটো মই চিলাই দিছোঁ। আপোনালোকে যদি ব্লাউজটোৰ চিধা ছাইডৰ ফালে কাপোৰখন চিলাবলৈ অসুবিধা পায়, যিসকলে নতুনকৈ শিকিছে তেনেদৰে চিলাবলৈ তেওঁলোকে অসুবিধা পায়, তেনেকৈ অসুবিধা পালে আপোনালোকে চাওক ব্লাউজটো চিধা ছাইডৰ ফালে এনেকৈ হুকপটিৰ কাপোৰখন চিলাব পাৰিব। চিলাই হোৱাৰ পাছত চাওক হুকপটিৰ কাপোৰখন ব্লাউজটো চিধা ছাইডৰ ফালে এনেদৰে পটি এটা বনাই লৈছোঁ। দেখিছেনে? এনেদৰে পটিটো বনাই লোৱাৰ পাছত পটিটোৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। ওপৰৰ ভাগটো চিলাই হোৱাৰ পাছত ভিতৰৰ ভাগলৈ কাপোৰখন এনেদৰে এবাৰ মুটকাই ল'লোঁ। আকৌ এটা ভাঁজ দি দেখিছেনে? কাপোৰখনৰ আকৌ এটা ভাঁজ দি চিলনিটোৰ ওপৰত ৰাখি আকৌ কাপোৰখনৰ কিনাৰে কিনাৰে চিলাই দিছোঁ। হুকপটিটো চিলাই হোৱাৰ পাছত চাওক বাঢ়ি থকা কাপোৰখিনি সমান জোখত মিলাই কাটি ল'লোঁ আৰু ব্লাউজটোৰ সন্মুখৰ ভাগটো চিলাই ল'লোঁ। বাকীখিনি মই পাছৰটো ভিডিঅ'ত চিলাই দেখুৱাম।